শ্ৰোতাসকলে ভগৱত বন্দনা দি শুনিলে। অনুষ্ঠানত এইবাৰ শুনি লোৱা হওকচোন প্ৰণীতা শৰ্মাৰ স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম আলু সন্ধানী নাৰী। আলু সন্ধানী নাৰী জ্যোতিৰ দিশে আগবাঢ়ো আমি। আলু সন্ধানী নাৰী জ্যোতিৰ দিশে আগবাঢ়ো আমি। লক্ষ্য আমাৰ, উদ্দেশ্য আমাৰ সমাজ গঢ়াৰ, সমাজ পতাৰ, সমাজক সৰ্বাংগ সুন্দৰ কৰাৰ। লক্ষ্য উদ্দেশ্য আমাৰ সমাজ গঢ়াৰ, সমাজ পতাৰ, সমাজক সৰ্বাংগ সুন্দৰ কৰা। নৱপ্ৰজন্মৰ চৰিত্ৰ গঢ়াৰ, ব্যক্তিত্ব গঢ়াৰ। নৱপ্ৰজন্মৰ চৰিত্ৰ গঢ়াৰ, ব্যক্তিত্ব গঢ়াৰ, ভৱিষ্যতৰ সুনাগৰিক গঢ়াৰ দায়িত্ব আমাৰ। হিংসা বিদ্বেষ অহংকাৰ এৰি ইতিবাচক যোগাত্মক চিন্তা কৰি কাম কৰোঁ একেলগে আমি হাতে হাত ধৰি। হিংসা বিদ্বেষ অহংকাৰ এৰি ইতিবাচক যোগাত্মক চিন্তা কৰি কাম কৰোঁ একেলগে আমি হাতে হাত ধৰি। আমি হাতে হাত ধৰি। এই পণ আমাৰ পণ, এই পণ আমাৰ পণ। চেষ্টা কৰোঁ অসাধ্য নাই একো। প্ৰগতিগামী প্ৰগতিশীল সমাজৰ দিশে আগবাঢ়ো। এক নতুন সমাজৰ দিশে আগবাঢ়ো। নতুন দিগন্তৰ দিশে আগবাঢ়ো। শ্ৰোতাসকলে প্ৰণীতা শৰ্মাৰ স্বৰচিত কবিতা পাঠ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি জ্যোতি সংগীত। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি জ্যোতি সংগীত। পৰিৱেশন কৰিছে শিখামণি বৰদলৈ বৰুৱা, সুস্মিতা বৰুৱা বৰদলৈ, শীতলা বৰুৱা, অপৰা বৰদলৈ, ৰূপালী দেৱী, দীপালী বৰদলৈ, কবিতা চাংকাকতি, ৰূপলেখা ভট্টাচাৰ্য, সবিতা বৰকাকতি, মন্দিৰা বৰদলৈ, মৰমী বৰা, এঞ্জেলিকা শৰ্মা আৰু প্ৰণীতা শৰ্মাই।
শ্ৰোতাসকলে জ্যোতি সংগীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শিখামণি বৰদলৈ বৰুৱাৰ কণ্ঠৰ এটি লোকোত্তৰ, এটি লোকগীত। শিখামণি বৰদলৈ বৰুৱাৰ কণ্ঠৰ লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজি সোৱাপনি অনুষ্ঠানত আপোনালোকে শুনি আছে তৰাজান কাকতি গাঁও মহিলা সমাজ মঞ্চৰ দ্বাৰা পৰিৱেশিত এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ শেষত নিবেদন কৰিছো বিহুৰ পৰিৱেশন। অংশ লৈছে অপৰা বৰদলৈ, শীতলা বৰুৱা, এঞ্জেলিকা শৰ্মা, মৰমী বৰা, শিখামণি বৰদলৈ বৰুৱা, মন্দিৰা বৰদলৈ, ৰূপালী দেৱী, সবিতা বৰকাকতি, দীপালী বৰদলৈ, কবিতা চাংকাকতি আৰু ৰূপলেখা ভট্টাচাৰ্যই। প্ৰথমে প্ৰণাম এয়াই সৰস্বতী, দ্বিতীয় প্ৰণাম এই সমজুৱা ৰাইজ সকলৈ, ধৰি
মুগাৰে মুৰা ৰদৈ ৰহিমলা এই তাতো কৈছে যে কৰ্মা কোনে ৰদৈ ৰহিমলা খুবাতে ৰং চং ফুলৰ মালা ধন চেং ধনৰ মালা ফুল চেং ফুলৰ মালা ৰঙিলিয়া কমিলিয়া বিহু মাৰিবলৈ ওলা ইউ যায় আহিলে দলনি কাঐ মাহাস ঐ ভেটা দি ৰাখো তাঐ নাই এই ভটিয়াই গলে গৈ বহাগৰ বিহু ঐ এই ধনে দি ৰাখো এই মাছে মাৰিবলৈ যাবলৈ পদুম দিও তোমাক যাবলৈ পদুম বোকা পানী লাগিব গাত ঘৰতে থাকিবাই পদুম পানী নুবন কৰিবাই পদুম পানী নুবন কৰিবাই পদুম সময় গুচাই লগাবা মাত ইউৰে গছতে ময়ে বাহে ললেহে ও ককাই পাৰি দিয়া ঐ খাও এই বাঁহৰে টকাতে সাজি দিয়া ককাই এতিয়াও এই বিহু নাচিব লৈ যাওঁ টকাৰ সৰু সৰু নয়ননী নয়া ফুল মাতে সমনীয়া নয়ননী নয়া ফুল টকাৰ সৰু সৰু মাতে নয়ননী নয়া ফুল খোপাত মাৰো কপৌ ফুল হাততে ঐ জেতুকাৰ ফুল ইফালে টকাৰ মাথাই মাজত গুৰু গুৰিৰ ফুটি টকাৰ মাতে শুনি হাই মোৰ লগৰী বাহিৰনো চতিয়ানা পলিয়ে ধৰিলে গুটি এই নাহৰ পাত দেখিলি থিয় কবনি ঐ নাহৰ পাত দেখিলি ঐ থিয় এই লগৰ সমনীয়াই গগন আনিছে ঐ এই উলিয়াই লব এয়া গলি বাঁহৰে লাহৰি গগনা কিহেৰে বাই দুফালে দুচকী মাজতে চকী উশাহৰে টিপতে মইনা মতি আহলি ঐ বাহৰে ৰৈ ৰতি মইনা মতি লাহৰি ঐ গগনা ৰৈ ৰতি মইনা মতি বহিনো তাত ৰৈ ৰতি মইনা মতি আহে কি নাহে ৰৈ ৰতি মইনা মতি মোৰে ধনছে নাই ৰৈ ৰতি মইনা মতি চিৰি পাতি মহল খন এ আমনি ধাননি ধানে দাই আছিলো ঐ বাউলি বতাহে ঐ পালে এই কাচি ডলি মাৰি হাবিতে
পথাৰৰ ধান কুচে ভৰাই ভৰাই ল'বলৈ নাপালো ৰাঙলী ঐ মদাৰৰ পাণ চেলেঙা ঘৰৈ মলহু মদাৰৰ পাণ। এইবেলি বিহুতে মতামত যুঁজিলে ঘৰতে যুঁজিলো আমি। ল'ৰাহঁতৰ বাপেকে আৰু এজনী আনিলে সতিনী ঐ চুলিয়া চুলি চেলেঙা ঘৰৈ মলহু মদাৰৰ আকৌ চেলেঙা ঘৰৈ মলহু মদাৰৰ পাণ। ই নামে গায়ে গায়ে মুখে ঐ বিখালে হে ঐ নাচোনত বিখালে ঐ ভৰি এই ফাটি নামে গাই সামৰণি মাৰিছো ৰাইজলৈ নমস্কাৰ কৰি। শ্ৰোতাসকলে তৰাজান কাকতি গাঁও মহিলা সমাজ মঞ্চৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুৱতাই আগবঢ়ালো মৈত্ৰী আচাৰ্যই। প্ৰযোজনা আছিল বিশ্বজিৎ দাসৰ। শ্ৰোতাসকল, আজিলৈ আমাৰ সোৱাগমণি অনুষ্ঠানৰ ইমানতে অন্ত পৰিল।